আমাৰ স্বাধীনতা দিৱসৰ আজি দ্বিতীয় কাৰ্যসূচী বাল্যভোজন এয়া কৰিছোঁ। আমাৰ মলয়দাও অকণমান দেৰিকৈ পাইছেহি, হ'লেও পতাকা উত্তোলন কৰা একদম মানে প্ৰাক মুহূৰ্তত আহি পাইছে, তাৰ কাৰণে ধন্যবাদ। ল'ৰাহঁত একদম পূৰা কামত লাগি আছে ভাগে ভাগে, আলু পিঁয়াজ গুচোৱাত। এইপিনে এয়া তিনি সিদ্ধ পৰি আছে, তিনি সিদ্ধ এয়া তিনিটা পৰি আছে, আৰু ইয়াত দুটা হাঁহ আছে, কাটি অনা হৈছে। এইটো এয়া ফ্ৰেণ্ডসকল, আমি আহি পেলাই আমাৰ ধলপুৰৰ পেটুৱাগোসানী থান পালোহি। কৈছিলোঁ আমাৰ ৰাতিপুৱা অনুষ্ঠান গ'ল, জিমত পতাকা উত্তোলন কৰিলোঁ, আৰু তাৰপিছতে আমি ইয়াত মানে জিমৰ সকলো সদস্য মিলি এসাঁজ ভাত খাম বুলি ওলাই আহিলোঁ। এয়া আমাৰ পাৰ্টি একদম পূৰা গাড়ী লাইন কৰি দিলোঁ, আৰু এইফালে সকলো কামত লাগি আছে। এফালৰ পৰা আহি আছে, আৰু আহিবলৈ বাকী আছে, আৰু আহি আছে দুজনমান, চাই থাকক। এয়া হাঁহৰ মাংস ভাজি ভাজি এতিয়া আলু দিছোঁ। আলুটো দিয়াৰ পিছত ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত আমি চবেই টেষ্ট কৰিম, তাৰপিছত কোমোৰা দিম। কোমোৰা দিবলৈ দেৰি আছে। 16 গোপীৰ মাজত যেনেকৈ কৃষ্ণ থাকে, তেনেকৈ মই গোটেই আমাৰ জিমৰ সদস্যৰ মাজত মই আছোঁ। এতিয়া লাষ্ট সময়ত আমি ভাত খাবলৈ লৈছোঁ। এয়া ভাত বিলাই আছে, আৰু আমাৰ শুশ্ৰূষাত অকণো কমি পৰা নাই। নিমখ লাগিব নেকি, নেমু লাগিব নেকি, চবেই সুধি আছে, দি আছে, আৰু 10 টাইমত আমি বনাই খাবলৈ লৈছোঁ। আপোনালোকক কৈছিলোঁ যে দিনজোৰা কাৰ্যসূচী ৰাখিছোঁ, আৰু 15 মানে স্বাধীনতা দিৱস বুলি আমি সকলোৱে একেলগে এসাঁজ ভাত খাম বুলি আমাৰ গোটেই জিমৰ সদস্য আহিছোঁ। গতিকে একেলগে বহিছোঁ, খাম। এয়া আমাৰ কাৰণে বহুত, এইটো আমাৰ একতা, ইউনিটি। বাকী জয় অসম, ভাৰত মাতা কি জয়। বন্ধাকবি কিমান দাম? ফ্ৰেণ্ডসকল, আমি ইতিমধ্যে খানা পিনা খাই বৈ আহিলোঁ। ধুনীয়াকৈ সকলো মিলি এসাঁজ ভাত খাম বুলি কৈছিলোঁ, খালোঁ, ধুনীয়াকৈ আহি পালোঁ। আৰু আমি এটাই জানো যে যিটো অফিচিয়েল টাইম 5টা বজাত ফ্লেগখন ডাউন কৰিব লাগে, গতিকে আমি সেই দায়িত্বটো পালন কৰিবলৈ আহিছোঁ। এতিয়া আমি এই ফ্লেগ ডাউন কৰিবলৈ লৈছোঁ। এয়া আমাৰ ফ্লেগ হজ কৰি থৈ গৈছিলোঁ, অথনি মানে উত্তোলন কৰিছিলোঁ। এতিয়া আমাৰ আকৌ আমাৰ জিমৰ সদস্য মুনগলাই এই ফ্লেগ ডাউন কৰিছে। গতিকে ফ্ৰেণ্ডসকল, আজিৰ দিনটো ভালে কুশলে গ'ল। আশা কৰোঁ আপোনালোকৰো ভালে কুশলে গ'ল বুলি ভাবিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই বাই।